এই বানপানীৰ বিষয়ে আমি MLA মন্ত্ৰীৰ ওচৰত আমি বহুবাৰ গ'লোঁ। যোৱাৰ পিছতো আমাক একো কৰি নিদিয়াৰ কাৰণে আজি 3 ফুট বা 4 ফুট ৰাস্তাটো ওখ কৰি নিদিয়াৰ কাৰণে আমাৰ আজি গোটেই এইখন 7খন 8খন গাঁও পানীত ডুবিবলগীয়া হৈছে। কিন্তু সুখৰ খবৰ এইটোৱে, আমাৰে স্থানীয় আমাৰে ককাই ভাই নিচিনা থকা প্ৰিয়ংদীপ কাকতি ডাঙৰীয়াই আমাক আহি এখন নাও উপহাৰ দিছেহি। তেখেত ধন্য, তেখেতক আমি ধন্য মানিব লাগিব। কাৰণ যিখিনি আজি যিটো কোনো MLA বা হেৰিৰ ৰজাঘৰৰ মানুহে সাহস কৰিব নোৱাৰিলে, সেইটো সাহস আমাৰ স্থানীয় প্ৰিয়ংদীপ কাকতি ডাঙৰীয়াই সাহস কৰিছে। তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বস্তুটো যে দিছে, এই নাওখন তেখেতে ব্যক্তিগত হিচাপে দিছে, কিন্তু আমাৰ মানুহখিনিয়ে ভাবিব লাগিব যে এইখন আমি ব্যক্তিগত হিচাপে নহয়, ৰাজহুৱা হিচাপে ৰাখিব লাগিব, তাক ভালকৈ ৰাখিব লাগিব। প্ৰতি বছৰেই দৰকাৰ হয়। আজি এই নাওখন হোৱাৰ কাৰণে মানুহখিনি চব ৰৈ আছে, কাৰণ ঘৰখন এৰি থৈ আহিছে কিছুমান মানুহ তাত সোমাই আছে। যিখিনি মানুহে ঘৰ এৰি থৈ আহিছে তেওঁলোকৰ পানী সোমাইছে বা পানী সোমোৱাৰ পিছতো ঘৰখনটো চাবলৈ মন যায়, কিন্তু যোৱাৰ কোনো ব্যৱস্থা নাই। তেওঁ যিহেতু ব্যৱস্থা কৰি দিছে, তাৰ কাৰণে সেইসকল মানুহৰ আজি সুখী হৈছে। আৰু যিখিনি মানুহ তাত ফচি আছে, যিখিনি মানুহ তাত ফচি আছে, সেই মানুহখিনি গৰু ছাগলী লৈ পেলাই সেইখিনি মানুহ আশা কৰি আছে যে কিবা এটা যদি এনেকুৱা সুবিধা হ'লহেঁতেন তেতিয়াহ'লে আমিও ওলাই যাব পাৰিলোহেঁতেন। এই নাওখন যে দিলে, নাওখনৰ কাৰণে তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু তেখেতৰ ভৱিষ্যতে তেখেতে যে ইয়াতকৈ ডাঙৰ কিছুমান কাম তেওঁ কৰিব পাৰে, তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আচলতে ধনশিৰিৰ যি প্ৰলয়ংকাৰী বান, এই বানে আজি 4ৰ্থটো দিনত ভৰি দিলে। আজি 4ৰ্থটো দিনত সামান্য পৰিমাণে বানৰ প্ৰকোপটো কমিছে যদিও এতিয়াও আচলতে এই বান দুৰ্গত লোকসকলৰ দুখ দুৰ্দশা অন্ত পৰা নাই। আচলতে এই বান দুৰ্গত লোকসকলক এতিয়াও আচলতে নিৰাপদ স্থানলৈ উলিয়াই লৈ যোৱাটোৱে হৈছিলে একেবাৰে প্ৰাথমিক দায়িত্ব হিচাপে পৰিগণিত হৈ আহিছে। ইতিমধ্যে ধনশিৰিৰ যি প্ৰলয়ংকাৰী বান, এই বানে আচলতে খুমটাই বিধানসভা সমষ্টিৰ অধীনৰ প্ৰায় 25খনৰ অধিক গাঁও ইতিমধ্যে জলমগ্ন কৰিছে। আৰু ইয়াৰ শত সহস্ৰ কৃষিজীৱী জনসাধাৰণৰ সেউজ সপোনবিলাক কাঢ়ি লৈ গৈছে এই বানে। আৰু এই বান দুৰ্গত লোকসকলক চৰকাৰী পক্ষৰ তৰফৰ পৰা উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে যদিও ইতিমধ্যে এনেকুৱা বিভিন্ন অঞ্চল আছে যিবিলাকত বহু লোক এতিয়াও আচলতে নিৰাপদ স্থানলৈ ওলাই যোৱাটো সক্ষম হৈ উঠা নাই। সেইসকল লোকক উলিয়াই নিয়াটো ক্ষেত্ৰত আমি আচলতে আন্তৰিকতাৰে প্ৰয়াসত ব্ৰতী হৈছোঁ। আৰু ইতিমধ্যে যোৱাকালি আমি দেখিবলৈ পালোঁ যে যিবিলাক স্থানত মেচিন নাও যোৱাটো সম্ভৱ হৈ নুঠে বা SDRF বাহিনীৰ যি নাও যোৱাত অসুবিধা থাকে, বিভিন্ন অসুবিধা থাকে, সেইবিলাক স্থানত আচলতে একোখনকৈ হাত নাৱৰ বৰ প্ৰয়োজন। কিন্তু সেই গুৰুত্ব আৰু সেই প্ৰয়োজনীয়তা উপলব্ধি কৰি যোৱাকালি আমি ব্যক্তিগত প্ৰচেষ্টাত আমাৰ এই ধনশিৰি দাঁতিকাষৰীয়া খুমটাই সমষ্টিৰ কেন্দুগুৰি গাঁৱত এখন হাত নাও এখন আমাৰ ফালৰ পৰা আমি যোৱাকালি প্ৰদান কৰিছিলোঁ। আৰু আজি আপোনালোকে দেখিছে যে এই ধনশিৰি প্ৰলয়ংকাৰী বানে এই দুকুটিমুখ অঞ্চলৰ এই পথটো ছিঙি নিছে। বিগত বৰ্ষৰ বানেও ছিঙি নিছিলে, এইবাৰো ছিঙি নিলে। এই পথটোৰ দাঁতিত আচলতে দুকুটিমুখৰ চাপৰিৰ পৰা এই ৰাষ্ট্ৰীয় পথ সংযোগী অঞ্চলটোলৈ ওলাই আহিবৰ বাবে জনসাধাৰণৰ ভীষণ সমস্যা হিচাপে পৰিগণিত হৈ আহিছে। এই অঞ্চলৰ ৰাইজকো আজি আমি দ্বিতীয়বাৰৰ বাবে আজি দ্বিতীয় দিনত একোখনকৈ হাত নাও আমাৰ ব্যক্তিগত প্ৰচেষ্টাত ইয়াত প্ৰদানৰ বাবে আমি আগবাঢ়ি আহিছোঁ। ইয়াৰ পিছত কেন্দুগুৰি অঞ্চলত 3য়খন নাও আমাৰ ব্যক্তিগত প্ৰচেষ্টাত আজি সেইসকল বানাক্ৰান্ত দুৰ্গত লোকক আনুষ্ঠানিকভাৱে আমি প্ৰদান কৰিম। আৰু তাৰ সমান্তৰালভাৱে আচলতে এই বান দুৰ্গত লোকসকলক অকণমান কিঞ্চিত সাহায্যৰ নামত আমি সাহায্য আৰু উদ্ধাৰ অভিযানত নিজকে নিয়োজিত কৰিছোঁ। আৰু বান সাহায্যও কিছু পৰিমাণে আমি প্ৰদান কৰি আচলতে তেখেতসকলৰ দুখত আমি কিছু পৰিমাণে হ'লেও সমভাগী হোৱাৰ প্ৰয়াস কৰিছোঁ।